নমস্কাৰ আপোনালোক সকলোকে এছাম কম্পিটিটিভ এক্সাম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। চ' এতিয়াৰ পৰা আমি প্ৰতিদিনে প্ৰতিটো ভিডিঅ' টপিক ৱাইজ আলোচনা কৰিম। মাজে মাজে মক টেষ্ট লাভ কৰিব, কিন্তু আপোনালোকে টপিক ৱাইজ ভিডিঅ'সমূহ লাভ কৰিব, যিহেতু পৰীক্ষালৈ এতিয়াও মাজত প্ৰায় অতি কমেও 3 মাহ সময় আমি পাইছোঁ। গতিকে খুব ভালদৰে আমি প্ৰিপাৰেশ্যন কৰিব পাৰিম। আমি প্ৰথম অৱস্থাতে আপোনালোকক জনাইছিলোঁ যে জিকে সিৰিজটো সম্পূৰ্ণৰূপে আপোনালোকক আমি ফ্ৰীকৈ প্ৰভাইড কৰিম। গতিকে সম্পূৰ্ণ জিকে সিৰিজটো আপোনালোকক ফ্ৰীকৈ A to Z আমি প্ৰভাইড কৰিম। যেহেতু জিকে সিৰিজৰ পৰা মিনিমাম আপোনালোকৰ 60 মাৰ্কছ আহিব, মিনিমাম 60 মাৰ্কছ আহিব। গতিকে এই 60 মাৰ্কছখিনি গোটেই আপোনালোকে যাতে লাভ কৰিব পাৰে, 60 আপোনালোকৰ টাৰ্গেট হ'ব লাগিব। সেইকাৰণে আমি A to Z জিকে সিৰিজৰ আলোচনা কৰিম। ইণ্ডিয়ান হিষ্ট্ৰী, পলিটি, জিঅ'গ্ৰাফী, হিষ্ট্ৰীৰ এই আটাইবোৰ টপিক আমি A to Z আলোচনা কৰিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ' প্ৰতিদিনে 2-3টাকৈ আহিব। প্ৰতিদিনে প্ৰতিটো ভিডিঅ' আপোনালোকে চাই থাকিব, পাৰ্ট ৱাইজ থাকিব। ইয়াতে পাৰ্ট 1, পাৰ্ট 2 এনেদৰে থাকিব। গতিকে এটা ভিডিঅ' আপোনালোকে মিছ নকৰিব। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যেহেতু আমি ইণ্ডিয়ান হিষ্ট্ৰীৰ প্ৰি হিষ্ট্ৰীৰ পৰা আৰম্ভ কৰিছোঁ, গতিকে প্ৰথম আপোনালোকৰ 2-3টা পাৰ্ট অলপ বৰিং হ'ব পাৰে, কিন্তু আপোনালোকে ভিডিঅ'টো মিছ নকৰিব। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব, কাৰণ আপোনালোকৰ প্ৰি হিষ্ট্ৰীৰ পৰা অতি কমেও 2-4টা কুৱেশ্যন আহিবই। গতিকে আপোনালোকৰ প্ৰি হিষ্ট্ৰীও ইম্পৰ্টেণ্ট হয়। আৰ্য সমাজৰ বিষয়ে আমি জানিবই লাগিব, হৰপ্পা সংস্কৃতিৰ বিষয়ে জানিবই লাগিব। গতিকে বৰিং হ'লেও এই টপিককেইটা আপোনালোকে মিছ নকৰিব। চ' প্ৰথম কুৱেশ্যনটো দিয়া আছে, আৰ্যসকল ভাৰতলৈ ক'ৰ পৰা আহিছিল? পূব ইউৰোপ, মধ্য এছিয়া, দক্ষিণ পূব এছিয়া আৰু ইউৰোপ। এইখিনিতে আপোনালোকক আমি এটা কুৱেশ্যন কৰিছোঁ। আপোনালোকৰ যদি কুৱেশ্যনসমূহ আমি ইংলিছ লেংগুৱেজতো ল'ব লাগে, আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। আজি আমি প্ৰথম এই ভিডিঅ'টো অসমীয়াতে লৈছোঁ। যদি আপোনালোকৰ ইংলিছ অসমীয়া দুটা লেংগুৱেজত লাগে, কমেণ্ট বক্সত কমেণ্ট কৰিব। চ' আৰ্যসকল ভাৰতলৈ ক'ৰ পৰা আহিছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, মধ্য এছিয়াৰ পৰা আহিছিল। মনত ৰাখিব, আৰ্যসকল ভাৰতলৈ মধ্য এছিয়াৰ পৰা আহিছিল। ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট কুৱেশ্যনটো দিয়া আছে, আৰ্যসকল ভাৰতলৈ কেতিয়া আহিছিল? অপশ্যন দিয়া আছে খ্ৰীষ্টপূৰ্ব 1200, খ্ৰীষ্টপূৰ্ব 1260, খ্ৰীষ্টপূৰ্ব 1300 আৰু খ্ৰীষ্টপূৰ্ব 1360। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নাম্বাৰ এ শুদ্ধ এনচাৰ। অপশ্যন এ শুদ্ধ এনচাৰ। খ্ৰীষ্টপূৰ্ব 1200ত আৰ্যসকল ভাৰতলৈ আহিছিল। ক'ৰ পৰা আহিছিল? মধ্য এছিয়াৰ পৰা আহিছিল। মনত ৰাখিব। নেক্সট কুৱেশ্যনটো দিয়া আছে, আৰ্যসকলে ভাৰতৰ প্ৰথম ক'ত বসতি স্থাপন কৰিছিল? সিন্ধু অঞ্চলত, গুজৰাটত, কাশ্মীৰত, পঞ্জাৱত। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন ডি, পঞ্জাৱত। আৰ্যসকলে প্ৰথম পঞ্জাৱত বসতি স্থাপন কৰিছিল। পুনৰবাৰ ৰিভিজন কৰিছোঁ। চ' আৰ্যসকল মধ্য এছিয়াৰ পৰা আহিছিল। ক'ৰ পৰা আহিছিল? মধ্য এছিয়াৰ পৰা আহিছিল। মধ্য এছিয়াৰ পৰা আহিছিল। খ্ৰীষ্টপূৰ্ব 1200ত আহিছিল আৰু আহি বসতি স্থাপন কৰিছিল পঞ্জাৱত। মনত ৰাখিব। নেক্সট কুৱেশ্যনটো দিয়া আছে, আৰ্যসকল প্ৰথম ভাৰতবৰ্ষলৈ অহা সময়ত তেওঁলোক আছিল যুঁজাৰু, পশুপালক, বেপাৰী আৰু কৃষক। আৰ্যসকল যেতিয়া ভাৰতলৈ আহিছিল, তেতিয়া তেওঁলোকৰ জীৱিকা কি আছিল? চ' ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন বি, পশুপালক। ঠিক আছে। তেতিয়া আৰ্যসকল প্ৰথম অৱস্থাত যেতিয়া ভাৰতলৈ আহিছিল, তেতিয়া আৰ্যসকলৰ জীৱিকা আছিল পশুপালক। নেক্সট কুৱেশ্যনটো দিয়া আছে, আৰ্যসকলে ভাৰতত প্ৰথম ক'ত বসবাস কৰাৰ কথা জনা যায়? দিল্লী, কাশ্মীৰ, পঞ্জাৱ আৰু বিহাৰ। চ' ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন চিয়ে হ'ব, পঞ্জাৱ। যিহেতু আৰ্যসকল প্ৰথম বসতি স্থাপন পঞ্জাৱত কৰিছিল ভাৰতলৈ আহি, গতিকে পঞ্জাৱত বসতি বা বাস কৰাৰ কথা জনা যায়। অপশ্যন চি শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, আৰ্যসকলৰ প্ৰধান জীৱিকা কি আছিল? কৃষি, শিল্প বাণিজ্য, চাকৰি, যুদ্ধ। চ' ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, কৃষি। এইখিনি আপোনালোকে মন কৰিব, আৰ্যসকলে ভাৰতলৈ অহাৰ আগত বা ভাৰতলৈ অহা সময়তে তেওঁলোকৰ প্ৰধান জীৱিকা পশুপালন আছিল। কিন্তু যেতিয়া ভাৰতত আৰ্যসকলে থাকিব ল'লে, তেতিয়া আৰ্যসকলৰ প্ৰধান জীৱিকা কৃষি হৈছে। ঠিক আছে, কৃষি হৈছে আৰ্যসকলৰ প্ৰধান জীৱিকা। যদি এতিয়া কুৱেশ্যনটো সোধে যে আপোনালোকক আৰ্যসকলৰ প্ৰধান জীৱিকা কি আছিল, তেতিয়া এনচাৰ কিন্তু কৃষি হ'ব। আৰু আৰ্যসকলে ভাৰতলৈ অহাৰ সময়ত তেওঁলোকৰ প্ৰধান জীৱিকা আছিল পশুপালন। আপোনালোকে মন কৰিব। এডিআৰই গ্ৰেড 3, গ্ৰেড 4 পদৰ পৰীক্ষাৰ কাৰণে বেষ্ট গাইডবুক এখনৰ বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ।
আপোনালোকে যদি 12,600টা গ্ৰেড 3 গ্ৰেড 4 বোৰ্ডৰ পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে এইখন গাইডবুকৰ জৰিয়তে খুব ভালদৰে আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব ইয়াত 13,000তকৈ অধিক কুৱেশ্যন এনচাৰ লাভ কৰিব ইয়াতে আপোনালোকে ইংৰাজী অসমৰ ভূগোল ভাৰতৰ ইতিহাস পৃথিৱীৰ ভূগোল অৰ্থনীতি ক্ৰীড়া জগত সাম্প্ৰতিক ঘটনাৱলী গণিতৰ লগতে অসমৰ ইতিহাস অসমৰ সাধাৰণ জ্ঞান ভাৰতৰ ভূগোল ৰাজনীতি কলা সংস্কৃতি অৰ্থাৎ জেনেৰেল নলেজৰ A to Z আপোনালোকে কুৱেশ্যন এনচাৰ লাভ কৰিব ইংলিছ লাভ কৰিব আৰু মেথছৰ বেছিক কথাখিনি লাভ কৰিব আৰু এইখন গাইডবুকৰ পৰা 2022 বৰ্ষত হৈ যোৱা এৰিয়াৰী গ্ৰেড 3 গ্ৰেড 4 বোৰ্ডৰ পৰীক্ষাত যথেষ্টখিনি কুৱেশ্যন এনচাৰ কমন আহিছে গতিকে আপোনালোকে যদি আগন্তুক 12,600টা চাকৰিৰ ভিতৰত নিজৰ নামটো অন্তৰ্ভুক্ত কৰিম বুলি ভাবিছে আপোনালোকে নিশ্চয় এইখন গাইডবুকৰ জৰিয়তে প্ৰিপাৰেশ্যন কৰিব যিখন গাইডবুকৰ জৰিয়তে আপোনালোকে প্ৰিপাৰেশ্যন কৰিলে আপোনালোকৰ স্ক'ৰ 100% ইনক্ৰিজ কৰিব পাৰিব গতিকে আপোনালোকে যদি এতিয়া ডাউনলোড কৰি লোৱা নাই ডাউনলোড কৰি ল'ব পাৰিব লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে সেই লিংকত ক্লিক কৰি আপোনালোকে যথেষ্টখিনি ৰেহাই মূল্যত আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ধন্যবাদ সো নেক্সট কুৱেশ্যনটো দিয়া আছে আৰ্যসকলৰ মূল্যৰ মান আৰু মূল্যৱান দ্ৰব্য কি আছিল অৰ্থাৎ আৰ্যসকলৰ মূল্যৰ মানটো কিহৰ দ্বাৰা জোখা হৈছিল বা কিহৰ দ্বাৰা নিৰ্ভৰ কৰিছিল মোহৰ সোণ গোধন ৰূপ সো ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নাম্বাৰ চি শুদ্ধ এনচাৰ গোধন অৰ্থাৎ আৰ্যসকলৰ মূল্যৰ মান গোধনৰ দ্বাৰা নিৰূপণ কৰা হৈছিল অপশ্যন চি শুদ্ধ এনচাৰ আৰ্যসকলৰ মূল্যৰ মানটো গোধনৰ দ্বাৰা নিৰূপণ কৰা হৈছিল বৰ্তমান সময়ত যেহেতু মূল্যৰ মান টকা পইচাৰ লেনদেনৰ জৰিয়তে বা টকা পইচাৰ দ্বাৰা নিৰূপণ কৰা হয় কিন্তু সেই সময়ত আৰ্যসকলৰ মূল্যৰ মানটো বা মূল্যৱান দ্ৰব্যসমূহ গোধনৰ জৰিয়তে নিৰূপণ কৰা হৈছিল মনত ৰাখিব নেক্সট কুৱেশ্যনটো দিয়া আছে আৰ্যসকলৰ অৰ্থনীতিত প্ৰধান ব্যৱসায়সমূহ আদান প্ৰদান কৰাৰ মূল্যৰ একক কি আছিল মুদ্ৰা মোহৰ গৰু ঘোঁৰা সো ইতিমধ্যে আমি পঢ়ি আহিছোঁ যে আৰ্যসকলৰ মূল্যৱান বস্তু বা মূল্যৰ নিৰূপণ কৰিছিল গোধনৰ জৰিয়তে গতিকে আৰ্যসকলৰ অৰ্থনীতিত প্ৰধান ব্যৱসায়সমূহ আদান প্ৰদান কৰিছিল গৰুৰ জৰিয়তে অৰ্থাৎ মূল্যৰ একক আছিল গৰু ঠিক আছে মূল্যৰ একক আৰ্যসকলৰ গৰু আছিল মনত ৰাখিব নেক্সট কুৱেশ্যনটো দিয়া আছে আৰ্যসকলৰ পৰিয়াল আছিল পিতৃপ্ৰধান মাতৃপ্ৰধান যৌথ পৰিয়াল একক পৰিয়াল সো ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নাম্বাৰ এ শুদ্ধ এনচাৰ পিতৃপ্ৰধান আৰ্যসকলৰ পৰিয়াল আছিল পিতৃপ্ৰধান পৰিয়াল আছিল মনত ৰাখিব অপশ্যন এ শুদ্ধ এনচাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে আৰ্যসকলৰ আটাইতকৈ মূল্যৱান জন্তু কি আছিল গৰু ঘোঁৰা গাড়ী উট ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ শুদ্ধ এনচাৰ যিহেতু আৰ্যসকলৰ মূল্যৰ মানটো গৰুৱে নিৰূপণ কৰে গতিকে মূল্যৰ একক যেহেতু গৰু গতিকে আৰ্যসকলৰ মূল্যৱান জন্তু কি হ'ব গৰুৱে হ'ব অপশ্যন এ হৈছে শুদ্ধ এনচাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে আৰ্যসকলৰ ধৰ্মীয় জীৱনৰ প্ৰধান বৈশিষ্ট্য কি আছিল আৰ্যসকলৰ ধৰ্মীয় জীৱনৰ প্ৰধান বৈশিষ্ট্য কি আছিল ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন বি যজ্ঞ অৰ্থাৎ আৰ্যসকলে যজ্ঞ কৰিছিল হোম যজ্ঞ কৰিছিল গতিকে আৰ্যসকলৰ ধৰ্মীয় জীৱনৰ প্ৰধান বৈশিষ্ট্য আছিল যজ্ঞ অপশ্যন বি হৈছে শুদ্ধ এনচাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে আৰ্য দেৱতাসকলৰ ভিতৰত কোনজনে আটাইতকৈ উচ্চ আসন পাইছিল ইন্দ্ৰ বৰুণ বায়ু আৰু সোণ ইয়াৰ ভিতৰত কোনে আটাইতকৈ উচ্চ আসন পাইছিল ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি শুদ্ধ এনচাৰ বৰুণ দেৱতাই আটাইতকৈ উচ্চ আসন পাইছিল সো আমি প্ৰথমতে কৈছোঁ এই টপিক কেইটা আপোনালোকৰ বৰিং হ'ব পাৰে কিন্তু ইয়াৰ পৰা মিনিমাম আপোনালোকৰ 2-4টা কুৱেশ্যন আহিবই গতিকে খুবেই ইম্পৰ্টেণ্ট মিছ নকৰিব যিহেতু আপোনালোকৰ জিকে সিৰিজত মিনিমাম 60 মাৰ্কছ আহিব গতিকে এই 60 মাৰ্কছৰ যদি আপোনালোকে 60 মাৰ্কছে টাৰ্গেট কৰে আপোনালোকৰ চাকৰিটো পোৱাত যথেষ্ট সহায় হ'ব আৰু আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ জিকে সিৰিজৰ A to Z কুৱেশ্যন এনচাৰ আমি আপোনালোকৰ লগত ফ্ৰীকৈ আলোচনা কৰিম গতিকে এটা ভিডিঅ' আপোনালোকে মিছ নকৰিব যদি আমাৰ ওপৰত বিশ্বাস আছে ভৰসা আছে তেতিয়াহ'লে প্ৰতিটো ভিডিঅ' আপোনালোকে চাব আৰু আপোনালোকে 60 টাৰ্গেট কৰিব পাৰিব আৰু চাকৰিটো পোৱাত আপোনালোকে 60 টাৰ্গেট কৰাৰ লগে লগে চাকৰি এটা পোৱাত আপোনালোকৰ যথেষ্টখিনি সহায় হ'ব ঠিক আছে নেক্সট কুৱেশ্যনটো দিয়া আছে আৰ্যসকলৰ জনপ্ৰিয় পৰিষদ দুখন কি আছিল আৰ্যসকলৰ দুখন পৰিষদ আছিল আৰু সেই পৰিষদ দুখনৰ নাম কি আছিল ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি সভা আৰু সমিতি আছিল আৰ্যসকলৰ জনপ্ৰিয় পৰিষদ নেক্সট কুৱেশ্যনটো দিয়া আছে হিন্দু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল অপশ্যন আছে 4টা ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নাম্বাৰ চি শুদ্ধ এনচাৰ খ্ৰীষ্টপূৰ্ব 4ৰ্থ সহস্ৰাব্দ
মনত ৰাখিব চতুৰ্থ সহস্ৰাব্দত হিন্দু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ ঘটিছিল অপশ্যন চি হৈছে শুদ্ধ এনচাৰ নেক্সট পৰৱৰ্তী কুৱেশ্যনটো দিয়া আছে হিন্দু সভ্যতাৰ খাই নিৰ্মাতা কোন আছিল ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হিন্দু সভ্যতাৰ খাই নিৰ্মাতা কোন আছিল ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন চি দ্ৰাবিড়সকল আছিল হিন্দু সভ্যতাৰ খাই নিৰ্মাতা মনত ৰাখিব অপশ্যন চি শুদ্ধ এনচাৰ